প্ৰথমতে মই মোৰ চামগুৰিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বহুত প্ৰতিকূল বতৰৰ সময়ত য'ত গুলীচালনা হ'ল, য'ত প্ৰশাসন আমাৰ লগত নাই, ৰাইজৰ লগত নাই, তাৰপিছত আমি গৈ আমাৰ প্ৰত্যেকজন ভোটদাতা ৰাইজে গৈ পেলাই কংগ্ৰেছৰ পক্ষে ভোটদান দিছে আৰু অলপ সময় পিছত আপোনালোকে দেখা পাব যে তাত কংগ্ৰেছ জিকিছে। আৰু মই পুনৰবাৰ মোৰ চামগুৰিবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে গণতন্ত্ৰক বিশ্বাস কৰিছে, গণতন্ত্ৰৰ কাৰণে আপোনালোকে 78%লৈকে আপোনালোকে ভোটদান দিছে। সেইকাৰণে এটা ভাল এটা মেছেজ। আৰু মই পুনৰবাৰ আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে বহুত ভালকৈ গোটেই বাই ইলেকশ্যনটো যেনেকৈ এটা আপোনালোকে টেলিকাষ্ট কৰিলে বা আপোনালোকে প্ৰচাৰ কৰিলে, তো আপোনালোক মিডিয়া সকলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নাই, এইবিলাক একো নাই, আমি কংগ্ৰেছ জিকিছোঁ।